হকাৰ ঘন উশাহৰ শইচ সিঁচি বুকুৰ কৰিডৰত তেওঁ উদযাপন কৰে ৰাতিপুৱাৰ গাভৰু কোমলতাখিনি। ঘন উশাহৰ তালে তালে তেওঁক জনাই স্বাগতম এটা নিৰ্জন পথে। ঘৰত এৰি থৈ আহিছে গোটেই ৰাতি কাহি কাহি অৱশ হৈ পৰা তিনিমহীয়া কেঁচুৱাটো। কেঁচুৱাৰ মাকৰো 102 ডিগ্ৰী জ্বৰ। স্মৃতিৰ তালিকাই কথাবোৰ ধৰি নাৰাখে। যিহেতু আপুনি গালি দিব, আপোনাৰ পদূলিত সময়মতে হাজিৰ নহলে, ভগা চাইকেলখনৰ চকা ফুটিছিল নে ৰিং ভাঙিছিল, খবৰ কঢ়িওৱা নিচলা মানুহজনৰ খবৰ ৰাখিবলৈ আপোনাৰ সময় নাথাকে। মৰি হলেও আহিব লাগিব আপোনাৰ দুচকুৰ সন্তুষ্টিৰ বাবে, যিহেতু তেওঁ ভোগ গুচাব লাগিব আপোনাক দিয়া কাকতখনৰ 50 পইচাৰ প্ৰফিট এটাৰে। এদিন কি হ'ল, বৰষুণৰ পানীয়ে কাকতখন তিয়াই পেলাইছিল। এদিন কি হ'ল, দেওবৰীয়াখন আপোনাক দিয়া নাছিল। এদিন কি হ'ল, বেলেগ এখন কাকত দি আহিছিল। পিছদিনাৰ পৰাই তেওঁ এজন গ্ৰাহক হেৰুৱাইছিল। নিজৰ বৃত্তিটোৰ প্ৰতি তেওঁৰ ধিক্কাৰ জন্মিছিল। দুখবোৰ কোনেও নুবুজাৰ দুখেৰে ভাৰাক্ৰান্ত হৈ পৰিছিল। বিত্তমন্ত্ৰীৰ বাজেটৰ টকাটোৰ হিচাপৰ দাম বাঢ়িছিল। দুশ্চিন্তাৰ লোকসভাত তেওঁ উত্থাপন কৰিছিল 50 পইচাৰ ঘাটি বাজেট। সাধাৰণ মানুহ তেওঁ, আপোনাৰ হাতত তুলি দিয়ে অসাধাৰণ খবৰ। সৎ মানুহ তেওঁ কঢ়িওৱা কাকতখনত ভৰি থাকে দুৰ্নীতি আৰু কেলেংকাৰীৰ তথ্য এচাম অসৎ মানুহৰ। 9 জুলাই GS ৰোড কাণ্ড। 10 তাৰিখে পুৱা বহু সোনকালেই তেওঁলৈ মনত পৰিব ধৰে আপোনাৰ। 17 মাৰ্চ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ধনী বাহিনীৰ শৃংখলা জয়। 18 তাৰিখে তেওঁৰ গ্ৰাহক হঠাতে বাঢ়ি যায়। দুচকুত বিয়পি পৰে মিঠা শিহৰণ, আৰু সিদিনা 5 মাহৰ মূৰত এপোৱা মাংস কিনাৰ পৰিকল্পনাই তেওঁৰ বুকু কঁপায়।